নগৰ সামগ্ৰী কাৱৈমাৰী দুৰ্বৃত্তই আক্ৰমণ কৰি লুটি নিয়ে ধন। চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পথ আগুচি আক্ৰমণ কৰি ৪৫,০০০ নগদ টকা লুটি নিয়াৰ অভিযোগ। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজন কাৱৈমাৰী জাহাংগীৰ আলম বুলি জানিব পৰা গৈছে। জাহাংগীৰ আলম নামৰ যুৱকজনে পথেৰে গৈ থকা অৱস্থাতেই গাড়ী ৰখাই মাৰপিট কৰাৰ উপৰিও চলাই লুটপাট। আছাদুজ্জামান, ৰাজু আহমেদ, এমদাদুল ইছলাম আৰু আহাদুৰ ৰহমান নামৰ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰো অভিযোগ। এই ঘটনা কেন্দ্ৰ কৰি কাৱৈমাৰী আৰক্ষীৰ পহৰা চকীত গোচৰ ৰুজু ভুক্তভোগী যুৱকজনৰ। মানে বিগত এই ল'ৰাজনে আগত যিদিনাখন আমাৰ নেকি 23 তাৰিখে ৰিজাল্ট হৈছিলে, ৰাতি সি মানে প্ৰায় আপোনাৰ 10:40 জাহাংগীৰে যেতিয়া নেকি আমাৰ যদি বিজয় উৎসৱ হৈ আছিলে, যেতিয়া গৈ আছিলে, এইটো আমাৰ গাঁৱে হয়, গৈ থকা অৱস্থাত তাৰ সন্মুখত এই ৰাজু বোলা যি ল'ৰাটো সি গাড়ীখন পথলি কৰি আপোনাৰ লাঠি আৰু দাও লৈ পেলাই আহি পেলাই আপোনাৰ গাড়ীৰ সন্মুখত ৰখাই পেলাই তাক ৰখাই গাড়ীটো ৰাস্তাত পাথলি কৰি দিছে। যিটো আমি বিজয় উৎসৱ কৰোঁ যে আমি যে আজি আমাৰ যিটো সামগ্ৰী সমষ্টি যিটো নেকি আমাৰ উপ নিৰ্বাচন আমি জিকিছোঁ, তাৰ কাৰণে আমি যেতিয়া নেকি আমি পূৰা বিজয় উৎসৱ পালন কৰি আছিলোঁ, সেইটো সময়ত সি গৈ আছিলে মোৰ তাতে আৰু মোক আনিব গৈ আছিলে। সেইটো সময়ত সি পাছফালে পোৱাই নাই। তাৰ আগতে তাক ৰাস্তাত গাড়ীটো মানে মাজতে ৰাখি পেলাই তাক ৰখাই বুকুত ধৰি তাক নমাই পেলাই কৈছে, তুমি মানে ক'ত যোৱা? তাৰপিছত সি মোক ফোন কৰিছে। মই কৈছোঁ যে এইটো আমাৰে মানুহ হয়, আমাৰ দলৰ মানুহ হয়, তোমালোকে একো নকৰিবা, আমি আহি আছোঁ। তাৰপিছত আমি যেতিয়া দলেবলৈ গৈছিলোঁ, মানে যাবলৈ লৈছিলোঁ, তেতিয়া সি মানে গাড়ীখন বুলেৰো মালটানা লৈ পেলাই সি পলায়ন কৰিলে। আমি গৈ পেলাই নাপালোঁ তাৰ একচুৱেলি। আৰু সি মানে একদম বিগত দিনত আপোনাৰ গৰুৰ চোৰত, তেল চোৰত একদম ফুল লিপ্ত আছে। ইয়াৰ কাৰণে আৰু আমি আৰক্ষী প্ৰশাসন আমি জনোৱা হৈছে, কেইবাবাৰো জনোৱা হৈছিলে। জনোৱাৰ পিছতো কোনো আমি মানে সঁহাৰি পোৱা নাই। মানে এইটোৰ কাৰণে আমি কাৱৈমাৰী আৰক্ষী চকীত আছোঁ। আৰক্ষী চকীৰ যিজন মানে ছাৰ আছে, তেওঁ কি ব্যৱস্থা লয় তাৰ কাৰণে আমাৰ আশা। কি হৈছিলে? প্ৰথমতে মানে মই ঘৰৰ পৰা ওলাই গৈ আছিলোঁ, আমি মানে কুঠুৰি যাম, লগৰ চবকেইটা লৈ পেলাই অকণমান বিয়া খাব যাম। তো ঘৰৰ পৰা ওলাই যোৱাত আমি তাতে এই পুৰণা বজাৰৰ এটা জেগা আছে, তাত গৈ পেলাই মই ৰখিছোঁ। গাড়ীখন লৈ ৰখা অৱস্থাতেই 3টামান ল'ৰা আহিছে। আহি পেলাই মোক ধৰি কৈছে ইয়াত কি কৰি আছে? ল'ৰাই মোক ধৰি টানি চুচৰাই লৈ গৈছে। আৰু এটা ল'ৰা দা আনিব গৈছে আৰু দুটা ল'ৰা চুচৰাই লৈ গৈছে, কাপোৰ চাপোৰ ছিঙি গৈছে। চুচৰাই মাৰি একেবাৰে মোক ৰাস্তাৰ কিনাৰলৈ গুচি গ'ল। তাৰ মানুহবিলাকে 3টামান ল'ৰা আহি চুচৰাই লৈ গৈছে মোক। টানি কাপোৰ চাপোৰ খুলি মোৰ পকেটত পইচা আছিল 45,000, পইচাখিনি লৈ গৈছে। আৰু এইখিনি আৰ্মছ দি পেলাই এনেকুৱা মাৰিছে, কোলা মই দেখা পাইছোঁ বন্দুকৰ নিচিনা। আৰু এটা ল'ৰা দৌৰি গৈ চিকেন দোকান আছিলে, তাৰ পৰা দা আনি মোক মাৰিব বিচাৰিছে। তাৰ গাঁৱৰ মানুহবিলাকে, বজাৰত মানুহবিলাক আছিল, সেইবিলাক মানুহৰ টানি হেৰি কৰি মোক ইফালে লৈ আহিছে। লৈ অহাৰ পিছত মই কাৱৈমাৰী পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আমাৰ ছাৰহঁতে গৈ পেলাই মোক তাৰ পৰা বন্ধ কৰি আনিলে। মানুহকেইজনক চিনাক্ত কৰিব পাৰিছে নেকি? কেইজন মানে মই দুজনৰ নাম জানো, 4টা ল'ৰা আছিলে। তেওঁলোকে কিবা তেলৰ চুৰি ডকাইতি এইবিলাক কৰে, মানে আগৰ পৰা মানে তেওঁলোকৰ ৰেকৰ্ড আছে চুৰি কৰা। আগতে কিবা কাজিয়া খেল আছিল নেকি? কোন আছিলে? ইয়াৰ 3-4 দিন আগত মই এই কাৱৈমাৰী কদমগুৰি ইফালে আহোঁতে এই ৰাস্তাৰ মাজত মোক কি কৰিছে, মোৰ বুলৰ আগত তেওঁলোকৰ বুলৰখন ৰখাই দিছে। তো মই নামি গৈছোঁ, কি হ'ল? তো মোক ক'লে যে মই বেলেগ মানুহ বুলি ভাবি তোমাক ৰখাইছোঁ। তো এনেকুৱা মানে সেইটো টাইম 11টা আছিল ৰাতি। তো মানে কি হ'ল, এইকেইটা ডকাইত গুৰু চোৰ মোক ৰখাই পেলাই এনেকুৱা মাৰপিট কৰি পইচাখিনি ৰাখি দিলে। ইমান বেয়াকৈ মাৰিছে, মই একো ক'ব নোৱাৰোঁ মানে আৰু। যিকেইজনে মাৰপিট কৰিছে নামকেইটা জানে নেকি? নামকেইটা মই এটা দুটা নাম জানো, আৰু আমাৰ মানুহ আছিল, তাত মানুহ আছিলে, লোকেল মানুহ আছিল, তেওঁলোককো সুধিব পাৰে, তেওঁলোকে চব নামখিনি জানে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।